নমস্কাৰ, মোৰ অন্যতি বিদ্যালয় আপোনালোক সকলোকে স্বাগতম। আমি যাবলৈ ওলাইছোঁ চাৰিআলি আৰু অহাৰ সময়ত বাইদেউৰ ঘৰতো সোমাম। বৰষুণ দিও হৈ আছে, পটককৈ আমি ৰেডি হৈ লওঁ, সোনকালে যাবগৈ লাগে, আকৌ সোনকালে আহিবও লাগে। ঠিক আছে, আপোনালোকক লগ পাই আছোঁ। যাব ওলালোঁ, কিন্তু এয়া বৰষুণে কমা নাই। এতিয়া মই কৈছিলোঁ নহয়, বৰষুণ দিও হৈয়ে আছে, অলপ কিনকিনীয়া বৰষুণ দি আছিলে। কিন্তু এতিয়া তাকে অলপকৈ বাঢ়ি গৈ আছে, নাজানো আৰু কেতিয়া যোৱা হয়। এয়া গৈ আছোঁ বাইদেউহঁতৰ ঘৰলৈ। বেছি দূৰটো নহয় বাৰু, সোনকালে পাই যায়। তথাপিও মই অলপমান দেখুৱাই দিলোঁ আৰু, কিন্তু বাইদেউহঁতকহে দেখুৱাবলৈ নহ'ল। গৈয়ে থকা হয় বাৰু, কেতিয়াবা দেখাই দিম আপোনালোকক। ভাত পানী খালোঁ, এতিয়া অলপমান বজাৰ আছে, সেইখিনি কৰি পেলি আহোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া ওলাই আহিলোঁ আমি বাইদেউহঁতৰ ঘৰৰ পৰা। তাৰপিছত এয়া আমি বজাৰত সোমালোঁ, বজাৰ মানে দোকান এখনত সোমালোঁ। যিহেতু আমাৰো এখন সৰু সুৰাকৈ দোকান আছে, অলপ বজাৰ কৰি ল'লোঁ। ই শুয়ে গ'ল কোচতে। জাষ্ট ঘৰ আহি পালোঁ। ঘৰ আহি পোৱাৰ লগে লগে এয়া আমাৰ বাবাও শুই গ'ল। তাৰপিছত আৰু দেখিছেনে কিমান এজাক বৰষুণ দিছে, ইমান ডাঙৰ বৰষুণ। তাৰপিছত মই ভাবিলোঁ কিবা এটা খাওঁ, চানা বনাই ধুনীয়াকৈ। তাৰপিছত বুট কেইটামান মই তিয়াই থ'লোঁ, আৰু যিদিনাখন মাকৈ আনিছিলে সেইখিনি, আৰু আলু কেইটামান নহয়, এটা এনেকৈ মই অলপমান ধুনীয়াকৈ বইল হ'ব দিলোঁ, আলু আৰু মাকৈখিনি। তাৰপিছত আলুখিনি সৰু সৰুকৈ পিচকৈ কাটি লৈছোঁ, মাকৈকেইটাও এটা এটাকৈ এৰুৱাই ল'লোঁ। তাৰপিছত এয়া কেৰাহীত অকণমান তেল দি পিঁয়াজ অকণমান ভাজি লৈছোঁ। অলপমান ভাজা পিঁয়াজ হ'লেও খাই ভাল লাগে। তাৰপিছত মই এই মাকৈ আলুখিনিত অলপমান সেই তিয়াই থোৱা বুটকেইটাও দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ অকণমান মই ভাজি ল'ম, অলপমান মানে ক্ৰাঞ্চি হোৱাৰ নিচিনাকৈ অকণমান ভাজি ল'ম। তেতিয়া খাই মানে বেছি ভাল লাগে, আৰু বইল দিলে ভাল নালাগে খাই, অলপমান ফ্ৰাই কৰি ল'লে খাই বেছি ভাল লাগে, বেছি টেষ্ট লাগে খাবলৈ। তাৰপিছত এয়া এইখিনি অলপমান মই লৰাই মেলি লৈছোঁ। তাৰপিছত এয়া অলপমান বাৰীৰে নেমু এটা ছিঙি আনি অলপমান চেপি দিছোঁ, আৰু তিয়ঁহ কাটি দিছিলোঁ, কেঁচা পিঁয়াজ, আৰু মিক্সাৰ চানাটো যে সেইটো দি দিছিলোঁ, অলপমান চাট মছলাও দিছিলোঁ অলপমান, আৰু কি দিছিলোঁ, কেঁচা জলকীয়া দিছিলোঁ। এনেকৈ গোটেইখিনি দি অকণমান মিক্স কৰি লৈছোঁ। খাই চাইছিলোঁ মই, বাবাকো দিছিলোঁ বাতি এটাত, কিন্তু অকল আলুখিনি দিছোঁ বাচি বাকীখিনিতো নাই। তাৰপিছত এই আনাৰস এটা পকি আছিলে, এইটো কাটিলোঁ, আজি খাই থকাই হোৱাৰ নিচিনা হৈছে। এয়া পটাপট কাটিলোঁ মই আনাৰসটো। তাৰপিছত অকণমান এয়া নিমখ দি পেলাই মই ধুনীয়াকৈ ঘঁহি দিছোঁ আনাৰসটো। তাৰপিছত ধুই মেলি মই সৰু সৰুকৈ এনেকৈ অলপমান কাটি লৈছোঁ দীঘলীয়াকৈ। আনাৰসটো পিছে বহুত মিঠা আছিলে খাবলৈ। চবকে এটুকুৰ দিলোঁ খাবলৈ, ধুনীয়াকৈ চবে খালে এটুকুৰ। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। ভাল হোৱা নাই ইমান, হ'লে